সদৌ টাই আহোম ছাত্ৰ সন্থা আটাচুৰ ৩৭তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন। আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা তৈলনগৰী দুলীয়াজানৰ বিহুতলীত দুদিনীয়াকৈ ১৪ আৰু ১৫ জুলাইত অনুষ্ঠিত কৰা হৈছে উৎসাহ উদ্দীপনাৰে সদৌ টাই আহোম ছাত্ৰ সন্থা আটাচুৰ ৩৭তম প্ৰতিষ্ঠা দিৱস। প্ৰথম দিনাৰ কাৰ্যসূচী পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কৰা হয়, লগতে বিভিন্ন কাৰ্যসূচী আগবঢ়াই নিয়া হয়। দ্বিতীয় দিনা আকৰ্ষণীয় শোভাযাত্ৰা বাহিৰ কৰা হয়। উক্ত শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে NK টিভিৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। সকলোৱে শোভাযাত্ৰাৰ নিজ নিজ কৃষ্টি সংস্কৃতি দাঙি ধৰে। শোভাযাত্ৰাত বিভিন্ন দল সংগঠনৰ নেতাকৰ্মীৰ লগতে উক্ত সংগঠনৰ হাজাৰ হাজাৰ নেতাকৰ্মীয়ে ভাগ লয়। উক্ত শোভাযাত্ৰা দুলীয়াজান বিহুতলীৰ পৰা বাহিৰ কৰি দুলীয়াজান পৰিভ্ৰমণ কৰে। দুলীয়াজানলৈ আগতেও আহিছোঁ আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যি ৩৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ইয়ালৈ আমাক নিমন্ত্ৰণ কৰাৰ বাবে তেওঁলোকক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু দুলীয়াজান আহি থকা হয়, বহুত পুৰণা মানে স্মৃতি আছে ইয়াতে। আৰু যোৱা বছৰো আহিছিলোঁ অনুষ্ঠানত আচুৰ্যতাৰ লগত, আৰু আজি আকৌ আহিছোঁ আটাচুৰ অনুষ্ঠানত, আৰু খুবেই বেছি ভাল লাগিছে। খালি ভগৱানলৈ অকণমান মানে প্ৰাৰ্থনা ৰ'দটো যাতে অকণমান কমাই দিয়ে আৰু কি ক'ম, ধন্যবাদ। ৰঙলে কথা নাই, আজি আৰক্ষী হিচাপে অহা নাই। আৰক্ষীক আমি গুৱাহাটীত বেহৰবাৰীত এৰি থৈ আহিছোঁ। আজি চুমকি হৈ আহিছোঁ, এইফালে ৰিচা হৈ আহিছে। হয়, ধন্যবাদ। খুব ভাল লাগিছে, কাৰণ নিজৰ ঘৰ ইয়াতে দুলীয়াজানত মোৰ মামাৰ ঘৰ, গতিকে নিজৰ মামাৰ ঘৰতে আহিছোঁ, ফুৰিবলৈ অহা নিচিনাই লাগিছে। আৰু আশা কৰিছোঁ সকলো ৰাইজে যেনেকৈ আমাক মৰম দি থাকে, আজিও এই ৰ'দত যে আমি শোভাযাত্ৰা কৰিবলৈ ওলাইছোঁ, সকলোৱে মৰম দিব বুলি আশা ৰাখিছোঁ। মানে মই শোভাযাত্ৰা যেতিয়াও কৰিছোঁ, তেতিয়া মই দেখিছোঁ ৰাইজৰ মানে এনাৰ্জিটো বহুত বেছি হৈ থাকে। আৰু শোভাযাত্ৰাত আচলতে ভাল লগা বস্তুটোৱে সেইটো, তেওঁলোকক ফূৰ্তি কৰা দেখিহে নিজৰ এনাৰ্জিটো ঘূৰি আহে। গতিকে মই জানো যে ভালে হ'ব। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৩৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস এইবাৰ আমি দুলীয়াজানত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আৰু স্বৰ্গদেউ চাওলুং চুকাফাই অসমত বসবাস কৰি থকা বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি বৃহত্তৰ অসমীয়া জাতি গঠন কৰি গৈছে। তেখেতে এটা নিদৰ্শন দেখা দিছে যে আমি সকলোকে একত্ৰিত কৰি এটা জাতি গঠন কৰি থৈ গ'ল। আৰু এতিয়া অসমত বসবাস কৰি থকা বিভিন্ন জাতি জনগোষ্ঠীৰ নিজা নিজা কৃষ্টি সংস্কৃতি আছে, ভাষা আছে। সেইবিলাক তেওঁলোকে আগবঢ়াই নিয়াৰ উপৰিও বৃহত্তৰ অসমীয়া জাতিটোক একত্ৰিত কৰি এটা জাতি গঠন কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত লোৱা হৈছে। গতিকে আজি আমি দুদিনীয়া কাৰ্যসূচী, আজি দ্বিতীয় দিনা আমি বিভিন্ন জাতি জনগোষ্ঠী ইয়াত লোকসকলে ইয়াত সমবেত হৈছে। নিজা নিজা এটা সংস্কৃতি দলে অংশগ্ৰহণ কৰিছে, আৰু এই সংস্কৃতি দলৰ যোগেদি আমি এটা সমন্বয় বাৰ্তা দিব বিচাৰিছোঁ। আমি যে একেলগে আছিলোঁ, একেলগে থাকিব লাগিব, আৰু স্বৰ্গদেউ চাওলুং চুকাফাই যে আমাক যে যি নিদৰ্শন দেখাই থৈ গ'ল, তাকে সহযোগিত কৰি আমি আজি এটা সাংস্কৃতিক শোভাযাত্ৰাৰ যোগেদি এটা সমন্বয়ৰ যে বাৰ্তা আমি দিব বিচাৰিছোঁ। আমি যে একত্ৰিত হৈ আছোঁ, সেই বাৰ্তাকে দিবৰ কাৰণে আমি এই চেষ্টা অব্যাহত ৰাখিছোঁ। আজি এই 12 ধৰণে সাংস্কৃতিক শোভাযাত্ৰাৰ যোগেদি ইয়াতে এটা যাত্ৰা কৰি পিনে সমন্বয় বাৰ্তা দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। সদৌ টাই আহোম ছাত্ৰ সন্থাই ৩৭টা বছৰ বয়সত ভৰি দিয়াৰ পাছত যোৱাকালি আৰু আজি আচলতে দুদিনীয়া কাৰ্যসূচীৰে ৩৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আমি দুলীয়াজান বিহুতলী আয়োজন কৰিছোঁ। আৰু এই দুলীয়াজান বিহুতলীত যি প্ৰতিষ্ঠা দিৱস আয়োজন কৰি থৈ গ'ল, এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৱাকালি বিভিন্ন ধৰণৰ কাৰ্যসূচী সমাপন হৈছে সুকলমে। অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোক আহিছে। আজি এটা সাংস্কৃতিক সমন্বয় আচলতে শোভাযাত্ৰা আমি বাহিৰ কৰিব বিচাৰিছোঁ, যিটো শোভাযাত্ৰা যিহেতু আমি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। অসমত আচলতে বৰ অসম গঢ়াৰ প্ৰাক মুহূৰ্তত স্বৰ্গদেউ চাওলুং চুকাফাই যিদৰে প্ৰতিটো জাতি জনগোষ্ঠীক একত্ৰিত কৰি বৰ অসমৰ কাৰণে কাম কৰিছিল আৰু উন্নয়নৰ কাৰণে কাম কৰিছিল, আমি টাই আহোম ছাত্ৰ সন্থাই সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ আছোঁ আৰু হৈ থাকিম, কাম কৰি যাম। প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়ন হকে তাকে প্ৰমাণ কৰিব বিচাৰিছোঁ। কিন্তু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব যে আচলতে ৩৭টা বছৰ বয়সৰ ভৰি দিয়াৰ পাছতো, সংগ্ৰাম কৰাৰ পাছতো কিন্তু টাই আহোম ছাত্ৰ সন্থাৰ যিখন আচলতে দাবী, যিসমূহ দাবীসমূহ কিন্তু পূৰণ হোৱা নাই আজিলৈকে। গতিকে সেই দাবীসমূহ কিন্তু পূৰণ কৰিবৰ কাৰণে আজি প্ৰতিষ্ঠা দিৱসৰ পৰা ৰজাঘৰক আহ্বান জনাইছোঁ। আজি সাংস্কৃতিক শোভাযাত্ৰা আমি বাহিৰ কৰিছোঁ। আমি দেখুৱাই দিছোঁ যে প্ৰতিটো জাতি জনগোষ্ঠীৰ লোক একত্ৰিত হৈ আচলতে টাই আহোম ছাত্ৰৰ লগত আছে। কিন্তু যদিহে ২৬ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি আহোম জনগোষ্ঠীৰ লোকসকল বসতি প্ৰধান অঞ্চলত থকা যদি সমষ্টিসমূহ যদি
আহোম জনগোষ্ঠীৰ লোকক যদি প্ৰাৰ্থিত্ব প্ৰদান কৰি জনগোষ্ঠীক আৰু জাতি সেৱা কৰিবৰ কাৰণে যদি দলসমূহে যদি সুবিধা প্ৰদান নকৰে তেন্তে কিন্তু এই যিদৰে আমি সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছোঁ এই সমদল কিন্তু প্ৰতিবাদী সমদলত পৰিণত হ'ব আৰু প্ৰতিবাদী সমদল উলিয়াই আমি লক্ষ লক্ষ উজনি অসমৰ লোকক একত্ৰিত কৰি আচলতে চৰকাৰ বিৰোধী প্ৰতিষ্ঠানত যাবৰ কাৰণে বাধ্য হ'ম। মৃণাল চক্ৰৱৰ্তীৰ ৰিপৰ্ট ডেইলি 24।